মানিকপুৰত জলজীৱন মিছন আঁচনিৰ ঠিকাদাৰৰ চৰম গাফিলতিত নিহত এজন শ্ৰমিক। 1 নম্বৰ বাছবাৰীৰ JJMৰ কামত সংঘটিত হৈছে এই ঘটনা। না না এর না যাব না এটা বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত 1 নম্বৰ বাছবাৰীত এক মৰ্মান্তিক ঘটনা সংঘটিত হয়। জলজীৱন মিছন আঁচনিৰ কামত বিদ্যুৎস্পৃষ্ট হৈ নিহত হয় হাৰেজ আলী নামৰ এজন শ্ৰমিক। উল্লেখ্য যে 1 নম্বৰ বাছবাৰীত জলজীৱন মিছন আঁচনিৰ কাম চলি আছিল। ঢালাইৰ কামতে ডিল মেচিন ব্যৱহাৰ কৰি থাকোঁতে ৰডৰ লগত বিদ্যুৎস্পৃষ্ট হয় শ্ৰমিকজন। সংকটজনক অৱস্থাত যুৱ শ্ৰমিকজনক মানিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ঠিকাদাৰ লজিক ব্ৰহ্মৰ নেতৃত্বত আৰু ছুপাৰভাইজাৰ ৰাজ সিংহ সুৰজিত মণ্ডলৰ তত্বাৱধানত জলজীৱন আঁচনিৰ কাম চলি আছিল। অবৈধভাৱে বিদ্যুৎ সংযোগ কৰি ডিল মেচিনৰ জৰিয়তে ডালাই কৰি থকা অৱস্থাত ৰডৰ লগত বিদ্যুৎস্পৃষ্ট হয়। ৰাইজৰ অভিযোগ ঠিকাদাৰৰ গাফিলতিৰ বাবে যুৱকজনৰ মৃত্যু হয়। ঠিকাদাৰে শ্ৰমিকসকলক কোনো ধৰণৰ ছেফটি বেল্ট, কেফ আৰু জোতা যোগান নধৰাকৈ আঁচনিৰ কাম কৰি আছে, যাৰ ফলত এনেকুৱা মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। ঘটনাস্থলীত মানিকপুৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰে। ঠিকাদাৰ লজিক ব্ৰহ্মৰ সকলো কামৰ দুৰ্নীতিৰ দস্তাবেজৰ তথ্য সহকাৰে প্ৰকাশ কৰিব। আচলতে বিভাগীয় কৰ্তৃপক্ষ হওক বা মিস্ত্ৰী হওক বা ঠিকাদাৰ এওঁলোকৰ গাফিলতিৰ কাৰণে হৈছে বুলি মই অনুমান কৰিছোঁ। প্ৰকৃততে ঘটনাটো কি হৈছিল, কি কাৰণে হ'ল এনেকুৱা? ঘটনাটো বোলে এই ঢালাইৰ কাম কৰে মিস্ত্ৰীবিলাকে, তাতে হয়তো এটা ঠাইত ফুটা আছিল, সেইটো কিবা ৰডৰ লগত হয়তো লগা বুলি অনুমান হয়। সেই মানুহজন তাৰ পৰা চিটি কৰিছে। বাগৰি পৰাৰ পিছত এই মাৰুতি দি হস্পিটেলত লোৱাৰ আগতে বাটতে মৃত্যু হয় বুলি। মানুহজনৰ নাম কি? হাৰেজ আলী, পিতাৰ নাম আবুল হুছেইন। কাম হৈ আছে, ঠিকাদাৰৰ নাম কি? লজিক ব্ৰহ্ম। লজিক ব্ৰহ্ম ইয়াতে আহিছিল নেকি কেতিয়াবা? আহিছিল, ডিচিৰ লগত আহিছিল কেইবাৰ। ডিচিৰ লগত আহিছিল। ইয়াতে যে কামটো হৈ আছে, ইমান যে বিসংগতি হৈ আছে, তেওঁলোকে চাই যোৱা নাই নেকি? চাইছে, ডিচি আহিছে, সব কামৰতো হেৰি নাই, অসুবিধা হোৱা নাই, কামৰ অসুবিধা হোৱা নাই। তেওঁলোকৰ তারটো বলে মানে লিক হৈ মানে তাতে লোহাত লাগিছিল। আচ্ছা, মানে আমি সাডলার কাম কৰি আছো। ক'ত কৰি আছিলে? আমাৰ 1 নম্বৰ বাজারে ওয়াটার সাপ্লাইৰ কাম কৰি আছো। তাতে আমি মানে পুরা সাত ঢালি আছো, মানে কাম কৰি আছো, ঢালাই কৰি আছো, মাৰি আছো। ইলা মাৰি থাকোতে মানে 22 মিটাৰ মাৰবা লাগে। এই 22 মিটাৰ মানে তারখিনি লগাই মানে ওপৰত উঠাই লৈ গৈছো 22 মিটাৰ গাড়ী। তাতে 22 মিটাৰ খান মাৰা শেষ হ'ল, নামাই দিবা লাগব। এবার নামাই দিওঁতে মানে আমি নামাই আছে, এবার তারখান তো তাতে লাগাই আছে। নামাই দিওঁতে মানে কৰবাত লিক থাকবা পাৰে, রডৰ লগত লাগছে। লাগি কিনে আমি আর কৈছে যে শর্ট করছে বলি, তখন যাই তাকনি খুলে দিছে। তথাপিও মানে তারপরে পড়ি গেল মানুহটা, 5 ফুট 6 ফুট মান হাইট হব, তারপরে পড়ি গেল। পড়ে যাওয়ার পিছত মানে ধরাধরি করে আনি তেল দিলুম, মালিশ করলুম, পুরা ধরলুম, মানে 20 জন মানুষ এমান ধরলার পিছত মানে হসপিটাল দিয়ে আহিলুম। এইখিনিয়ে ঘটনা। এটা চিকিৎসকে কি ক'লে? এতে কোৱা বলে নাই বলে। ঘটনাটো কেইটামান বজাত ঘটিছিল? 10 মিনিট 15 মিনিট আগৰ কথা আৰু। ক'ত ঘটনাটো ক'ত ঘটিছিল? 1 নম্বৰ বাজারে। কি নম্বৰ? 1 নম্বৰ। কি নাম আছিলে এইজনৰ? হাৰেজ আলী। মিস্ত্ৰী কাম কৰিছে? মিস্ত্ৰী কাম কৰি আছে। মোৰ নাম বিক্ৰম আলী। মই বৰ্তমান আজি চাইডত নাছিলোঁ, মই বৰপেটাত গৈছিলোঁ, মই চিকিৎসা হ'বৰ কাৰণে গৈছিলোঁ। মানে ইহঁতে কাম কৰি আছে, ঢালাই কৰি আছে। ঢালাই কৰি থকা অৱস্থাতে যিটো ভাইপেটাৰ আছে, যে ভাইপেটাৰ মৰতে ভাইপেটাৰটো কাম হৈ যোৱাৰ পিছত মাৰতে ভাইপেটাৰটো নামাই আছে, তাতে আৰু লাইনৰ শ্বৰ্ট কৰি কিনে ডাইৰেক্ট লগালগ তলত পৰি গৈছে। এই ল'ৰাজনৰ নাম কি? এই ল'ৰাজনৰ নাম হাৰেজ আলী। ঘৰ ক'ত? ল'ৰাটোৰ নাম হাৰেজ আলী, 1 নং বাজুৱাৰী। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ 1 নং চালাবিল।
মেইন সাইটটো ক'ত চলি আছে এই জায়গা 1 নং বাসবাড়ি চলি আছে মেইন ঠিকাদাৰৰ নাম কি মই মেইন ঠিকাদাৰৰ নাম নাজানো কিন্তু সাইট ইনচার্জ যেটো আছে ম্যাঙ্গো বুলি কয় আৰু ৰাজেশ আছে মানিকপুৰৰ পৰা আব্দুল সুবহান আলীৰ ৰিপৰ্ট অসম টুডে।